নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আজি আমি প্ৰিভিয়াছ ইয়েৰত আহি যোৱা এডিআইত কেইটামান কুৱেশ্যন ডিছকাছ কৰিম মেথছৰ, যোনকেইটা আপোনাৰ এইবাৰ এডিআইৰ লগত যথেষ্ট মিল দেখা পোৱা যাব। এইবাৰো এডিআইত তেনেধৰণৰ কুৱেশ্যনে আপোনালোকে দেখা পাব। তো বেছি পলম নকৰি বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত পুনৰ আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল যাতে ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তো প্ৰথমটো কুৱেশ্যন দিছে, এ নাম্বাৰ ইজ when decreased by 12.5% it becomes 119. The number is, তো এটা নাম্বাৰ যদি আমাৰ 119 কি কৰা হয় 12.5% আমি কমাই দিওঁ তেতিয়াহ'লে আমি কিমান পাওঁ বুলি কৈছে 119 পাই যাওঁ, হয় নে নহয়? তেতিয়াহ'লে অৰিজিনেল নাম্বাৰটো কি আমাৰ ওলাব দিছে, হয়। তো যেতিয়া আমি ফ্ৰেকশ্যনৰ লেচনটো কৰিছিলোঁ তেতিয়া আমি তাতে কি গম পাইছিলোঁ যে আমাৰ 12.5%ৰ একচুৱেল ভেলু কিমান 12.5% আমাৰ কিমান হয় ইকুৱেল আমি কি লিখিব পাৰোঁ 1/8 কি লিখিব পাৰোঁ 1/8। তো আমি কি কৰিব পাৰোঁ যে সংখ্যাটো আমাৰ 8 যদি আছিল তো 1 কমি গ'লে এতিয়া সংখ্যাটো আমাৰ কি হৈ গ'ল 7, কি হৈ গ'ল 7, ঠিক আছে। তো সংখ্যাটো আমাৰ কিমান আছিল 7, কিমান হ'ল এতিয়া মানে 7 আৰু 7ৰ ভেলু আমাৰ কিমান দিছে 119, কিমান দিছে 119। তো আমাৰ কিহৰ ভেলু লাগে 8ৰ ভেলু, কিহৰ ভেলু লাগে সেইকাৰণে আমাৰ 8ৰ ভেলু, কাৰণ কি হৈছিল 1 আমাৰ কমি গৈছিল মানে 12.5%, হয়। তো 1 কমি যোৱাৰ পিছত আমাৰ 8টো কি হৈছিল 7, তো আমাৰ কিমান ইনটু কৰিলে এইটো 7 হৈছে। আমি ইয়াতে গম পাওঁ যে আমাৰ ইয়াতে 17 ইনটু গৈছে, 17 7 গুণ 119, তো ইয়াতো আমাৰ কিমান হ'ব ইনটু 17, আৰু যেতিয়া আমি ইনটু 17 কৰি দিম তেতিয়া আমি কিমান পাই যাম 136 পাই যাম, কিমান পাই যাম 136, আৰু এইটোৱে আমাৰ কি হৈ যাব এইটো কুৱেশ্যনৰ এনচাৰ হৈ যাব, ঠিক আছে। হোপ তোমালোকে বুজি পালা। চ' অপশ্যন নাম্বাৰ ডি আমাৰ কি হৈ যাব এইটোৰ কাৰেক্ট এনচাৰ। পিছৰ কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো আমাৰ কি দিছে, দ্য এৰিয়া অফ এ ৰেক্টেংগল ইজ 300 চেণ্টিমিটাৰ। আচ্ছা, আমি যে এনেকুৱা এটা ৰেক্টেংগল ধৰিলোঁ তো আমাৰ এইটো কি দিছে এৰিয়া দিছে, কি দিছে এৰিয়া, অ'কে। এইটোৰ এৰিয়া আমাৰ কি দিছে 300 চেণ্টিমিটাৰ এণ্ড দ্য লেন্থ অফ ইটছ ডায়েগনেল, আৰু এইটো ডায়েগনেল যোনটো আছে এইটোৰ লেন্থ আমাৰ কিমান দিছে 25 চেণ্টিমিটাৰ, কিমান দিছে 25 চেণ্টিমিটাৰ। আচ্ছা, আমি ইয়াৰ যোনটো এইটোক আমি এ বুলি ধৰিলোঁ, এইটোক আমি বি বুলি ধৰিলোঁ, হয়, আৰু এইটোক আমি ধৰি ল'লোঁ চি, কিমান ধৰি ল'লোঁ চি। তো আমি বেচিকেলি কি পাই যাম এৰিয়া এইটোৰ কি পাই যাম আমি এ বি, হয়নে? এ বি ইকুৱেল আমাৰ কিমান দিছে 300 চেণ্টিমিটাৰ স্কুৱেৰ, কিমান দিছে 300 চেণ্টিমিটাৰ স্কুৱেৰ, হয়নে 300 চেণ্টিমিটাৰ স্কুৱেৰ। আচ্ছা, 300 লিখি থ'লোঁ বৰ্তমান। আৰু এইটো আমাৰ কি দিছে চি ইকুৱেল কি দিছে আমাৰ 25, কি দিছে 25 চেণ্টিমিটাৰ, হয়। চ' আমি এটা কথা গম পাওঁ ইয়াতে কি ওলাব দিছে বেচিকেলি আমাৰ, চ' দ্য পেৰিমিটাৰ অফ দ্য ৰেক্টেংগল, কি ওলাব দিছে আমাৰ পেৰিমিটাৰ ওলাব দিছে ৰেক্টেংগলৰ, ঠিক আছে। চ' আমাৰ এ আৰু বি, অ'কে। পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাওঁ যে অতিভুজ স্কুৱেৰ মানে এইটো চি স্কুৱেৰ ইকুৱেল আমি কি পাম এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ, কি পাই যাম এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ একৰ্ডিং টু পাইথাগোৰাছ ফৰ্মুলা, হয়, যে চি স্কুৱেৰ ইকুৱেল টু কি হ'ব আমাৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ, হয়নে নহয়? চ' আমি এতিয়া কি কৰিব পাৰোঁ যে চি স্কুৱেৰ, হয়নে নহয়? আমি এতিয়া কেনেকৈ কৰিম এ প্লাছ বি হোল স্কুৱেৰ, এ প্লাছ বি হোল স্কুৱেৰ ইকুৱেল আমাৰ কি হ'ব এ প্লাছ বি হোল স্কুৱেৰ ইকুৱেল আমাৰ কি হৈ যাব যে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইছ এ বি। এতিয়া আমি এ প্লাছ বি আমি কি লাগে এ প্লাছ বি পালে আমি ইয়াৰ পেৰিমিটাৰ ওলাই দিব পাৰিম। চ' এ প্লাছ বি স্কুৱেৰ ইকুৱেল আমাৰ এতিয়া কিমান হ'ব এ প্লাছ বি স্কুৱেৰ ইকুৱেল এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আমি কি পাইছোঁ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আমি চি স্কুৱেৰ পাইছোঁ, হয়নে নহয়? তো আমি কিমান হৈ যাব 25 স্কুৱেৰ, কাৰণ কি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আমি কিমান পালোঁ 25 স্কুৱেৰ, হয়নে? মানে এ প্লাছ বি কিমান আছিল আমাৰ
a plus b a square plus b square c square পাইছিলো আৰু 2ab মানে কি হ'ব 2 আৰু ab আমি কিমান পাইছিলো ab ৰ মান কিমান আছিল আমাৰ 300 সো 2 into 300 হয় না সো এতিয়া আমি কি পাই যাম যে a plus b whole square equal to 25 square মানে 25 square মানে 625 আৰু 2 into 300 equals 600 হয় না সো এতিয়া আমি কি কৰিম a plus b whole square equal আমি এটা কি পাই যাম এটু যেম প্লাস কৰি দিও 12 25 পাই যাম হয় both side যদি আমি এটা বর্গমূল কৰি দিও মানে এনেকুৱা যদি লগাই দিও যে a plus b whole square equal to root under 1 2 2 5 okay so আমাৰ কি হৈ যাব যেতিয়া আমি এটু ভাঙি দিম তো আমি কিমান পাই যাম a plus b equal 35 কাৰণ এটুৰ বৰ্গ কিমান এটুৰ বৰ্গ আমাৰ হয় 35 ওকে আৰু যেতিয়া আমাৰ কি ওলাব আছে এতিয়া आंसर আমাৰ एक्चुअली b হ'ব কিয় জানে কাৰণ এটা আমাৰ পেৰিমিটাৰ देयरफॉर আমাৰ কি ওলাব আছিল পেৰিমিটাৰ কি হৈ যাব আমাৰ পেৰিমিটাৰ সো আমাৰ পেৰিমিটাৰ কি হৈ যাব পেৰিমিটাৰ আমাৰ কি হয় 2 into a plus b হ'ব 2 যোগ দিক পূৰণ প্ৰস্থ সো 2 পূৰণ a plus b কিমান পালো আমি 35 কিমান পালো 35 হয় না আৰু যেতিয়া আমি 35 আমি কৰি দিম তেতিয়া আমি কিমান পাই যাম 70 সেন্টিমিটাৰ হয় সো আমাৰ কি হ'ব অপচন নম্বৰ বি কারেক্ট आंसर হৈ যাব ঠিক আছে পিছৰ কোৱেশ্চনটো চাও পিছৰ কোৱেশ্চনটো আমাৰ কি দিলে the numerator of a fraction is 2 less than the denominator the numerator মানে কি আমাৰ numerator মানে হল আমাৰ log আৰু denominator মানে কি আমাৰ হৰ ঠিক আছে তো কি কৈছে the numerator of a fraction is 2 less than denominator so যদি আমাৰ denominator কিমান হয় x হয় কিমান হয় x ঠিক আছে ইয়াৰ পৰা আমাৰ numerator দিতে হলে কিমান হ'ব তো আমাৰ numerator কি হ'ব আমাৰ x - 2 কাৰণ 2 কম কি হ'ব x - 2 ঠিক আছে এখানে আমি পাই গলো if the numerator is multiplied by 2 and the denominator is multiplied by 3 যদি numerator লগত আমাৰ 2 ইনটু কৰা হয় আৰু numerator লগত আমাৰ কি ইনটু কৰা হয় আৰু denominator লগত আমাৰ 3 ইনটু কৰা হয় তেতিয়া হলে আমাৰ fraction টো হৈ যায় 2/9 মানে 9 ভাগৰ 2 হৈ যায় সো আমাৰ fraction টো কি ওলাব লাগে ওকে সো আমি কেনে কৰিম আমাৰ কি হ'ব numerator ওপৰত যায় সো n divided by d ঠিক আছে মানে আমাৰ কি হ'ব log by হৰ সো log আমাৰ কিমান হয় x minus 2 আৰু d আমাৰ কিমান হয় x denominator আমাৰ 2 এটা কি কৈছিল আমাৰ if the numerator is multiplied by 2 মানে এটুক যদি আমি 2 এৰে মাল্টিপ্লাই কৰি দিও আৰু আমাৰ কি হৈ যায় denominator যদি আমি 3 ৰে মাল্টিপ্লাই কৰি দিও মানে 3x হৈ যায় সো এনেকুৱা হলে আমাৰ ইয়াৰ ভ্যালুটো কিমান হয় আমাৰ 2/9 ৰ সমান কিমান হৈ যায় 2/9 সো আমাৰ ফ্ৰ্যাকশনটো ওলাব লাগে সো 2 দি 2 ক্যান্সেল 3 দি 3 গ'ল আমাৰ ঠিক আছে তো আমাৰ কিমান হৈ যাব 3 টাইমস যাব ওকে সো আমাৰ x ইকুৱেল টু আমি কিমান পাম যেতিয়া আমি কি কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰিম তেতিয়া আমি কিমান পাই যাম x ইকুৱেল টু 3x minus 6 okay so এতিয়া আমি কিমান পাই যাম এতিয়া x ৰ ভ্যালু আমি ইয়াৰ পৰা ওলাব পাৰিম হয় না নহয় এফালে যেতিয়া আহিব আমাৰ কি যাব -2x equal -6 so এটা মাইনাস মাইনাস গল 2 এ দি আমি কাটিলো so আমাৰ কিমান থাকিব এতিয়া x equal 3 x equal কিমান হৈ যাব 3 so আমাৰ কি কৈছিল fraction therefore কি হ'ব fraction আমাৰ কিমান হৈ যাব এতিয়া fraction to আমাৰ হ'ব যে ওপৰত আমাৰ কিমান হ'ব x - 2 ওপৰত আমাৰ কিমান আছিল x - 2 হয় না মানে x - 2 আৰু তলত আমাৰ কিমান আছিল x সো আমাৰ কিমান হৈ যাব এতিয়া 1/3 মানে 3 ৰ পৰা 2 গলে 1 আৰু আমাৰ x সো অপচন নম্বৰ এ আমাৰ কি হৈ যাব কারেক্ট হৈ যাব ঠিক আছে পিছৰ কোৱেশ্চনটো চাও বাৰু In a school, the average age of boys and girls
ইজ 16 ইয়াৰ্ছ মানে যদি এভাৰেজ এজ ধৰোঁ আমাৰ ল'ৰাবিলাকৰো এভাৰেজ এজ কিমান 16 বছৰ ছোৱালীবিলাকৰ এভাৰেজ এজ 16 বছৰ দ্য এভাৰেজ এজ অফ অনলি বয়জ যদি আমি কেৱল ল'ৰাবিলাকৰ এভাৰেজ এজ ধৰোঁ তো ল'ৰাবিলাকৰ আমাৰ 15 ইয়াৰ্ছ এণ্ড দ্য এভাৰেজ এজ অফ অনলি গাৰ্লছ আৰু যদি আমি খালি ছোৱালীবিলাকৰ এভাৰেজ ধৰোঁ তেতিয়া আমাৰ কিমান 18 years the ratio of the number of boys and girls in the school so আমাৰ ratio ওলাব লাগে boys and girls or school ঠিক আছে so আমি কি কৰিম আমি ল'ৰা ছোৱালীৰ না কিমানটা আছে আমি নাজানো ঠিক আছে let the number of boys কিমান let the number of boys so আমি boys ধৰি ললো x কিমান ধৰি ললো আমি x and number of এতিয়া আমি girls কৰো girls ধৰি ললো আমি y কিমান ধৰি ললো y ঠিক আছে therefore আমাৰ কি হ'ব total student আমাৰ কিমান হ'ব total student আমাৰ কিমান হৈ যাব আমি total student কিমান পাম x plus y কাৰণ ল'ৰা আৰু ছোৱালী যোগ কৰিলে আমাৰ কিমান হ'ব x আৰু y হৈ যাব হয় সো এতিয়া আমাৰ কোৱেশ্চন মতে কি কৈছে একৰ্ডিং টু আমি যে কোৱেশ্চন লিখিব যাও কি কৈছে ল'ৰা আৰু ছোৱালীৰ এভাৰেজ এজ হয় না নহয় মানে টোটাল ষ্টুডেন্টৰ এভাৰেজ এজ কৈছিল যে x plus y ইনটু ইহঁতৰ এভাৰেজ এজ কিমান আছিল আমাৰ 16 হয় না নহয় আৰু বয়জৰ এভাৰেজ এজ মানে 15 আছিল হয় না নহয় 15 ইনটু x মানে 15x যোগ আৰু গাৰ্লছৰ কিমান আছিল আমাৰ 18 কিমান আছিল 18 সো ইহঁতৰ এভাৰেজ এজ আমাৰ কিমান হ'ব ইকুৱেল হ'ব কাৰণ ইহঁতৰ এভাৰেজ এজ আমি যোনখিনি মেইন টোটাল এজ পাম হেখিনি আমাৰ কিমান হ'ব ইহঁতৰ টোটাল এজ দুইফালে আমাৰ কিমান হ'ব ইকুৱেল ল'ৰাবিলাকৰ টোটাল এজ আৰু ছোৱালীবিলাকৰ টোটাল এজ ইকুৱেল কৰিলে আমি কি পাম সিহঁতৰ টোটাল নাম্বাৰ অফ এজ ঠিক আছে সো আমাৰ কিমান হৈ যাব ইফালে 16x প্লাস 16 y হয় না ইকুৱেল আমাৰ কিমান হৈ যাব 15x plus 18y সো আমি এই 18 টো কি কৰি দিম 16 টোক আমি হেফালে লৈ যাম ওকে মাইনাস কৰি দিম আৰু 15 টোক আমি এফালে আনি মাইনাস কৰি দিম সো আমাৰ কিমান হৈ যাব x ইকুৱেল 2y কিমান পাই গলো আমি 2y সো ইহঁতৰ এতিয়া আমাৰ কি লাগে ৰেশিও লাগে ল'ৰা আৰু ছোৱালীৰ মানে x by y সো আমাৰ সোৱা y টো যদি এতিয়া আমি এফালে লৈ আহো সো আমাৰ কি হৈ যাব x by y আৰু এফালে কিমান হ'ব আমাৰ 2 by 1 কাৰণ এফালে 2 আছে আৰু ইয়াৰ লগত কি আছে 1 হেতু এফালে যাবগৈ এই 1 টো এফালে যাবগৈ হয় না নহয় সো x is to y equal 2 is to 1 সো অপশন নাম্বার সি আমাৰ কিমান হৈ যাব কারেক্ট হ'ব অপশন নাম্বার সি আমাৰ কারেক্ট आंसर হৈ যাব ওকে পিছৰ কোৱেশ্চনটো চাইলো আজিৰ শেষৰটো কোৱেশ্চন আমি চাইলো আমাৰ কি দিছে আমাৰ এটা এক্সপ্ৰেছন দিছে এটো আমাৰ ভ্যালু দি দিছে ওলাব লাগে হয় মাজৰ কি দিছে আমাৰ ডট 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 দি দিছে এখিনি ওলাব লাগে সো এনুকা এক্সপ্ৰেছনত মই এটা জাস্ট সিম্পল ট্ৰিক্স এটা তোমালোকক কৈ আছো কি কৰিব লাগে সোৱা 1 মাইনাস কিমান দিছে আমাৰ 1/2 এটোৰ অলৱেজ ভ্যালু কি হ'ব আমাৰ সোৱা তলত তো আমাৰ 2 আহিব লখাগু আৰু এটো লগত এটো ইনটু হৈ গলে আমাৰ 2 - 1 সো আমাৰ কিমান হৈ যাব 1/2 হয় না তেনকৈ যে আমি চাইলো 1 - 1/3 এটো আমাৰ তেনকৈ কি হৈ যাব এতিয়া সোৱা তলত 3 ওপৰত 3 - 1 আৰু তলত আমাৰ কি হৈ যাব 2/3 সো এটো এনেকৈ it will goes on okay so just আমাৰ এটোৰ ভ্যালু আমি কি কৰিব লাগে এতিয়া ফাইন্ড আউট কৰিব লাগে এখিনি আমাৰ কিমান লাগে আহিবলে 10 আৰু কি চাইছা ইয়াতে হোক বা ইয়াতে হোক যোনটো আমাৰ লব আছে এটো কি হৰতকে সদায় এক এক সৰুকে গৈ আছে তো বেছিভাগ আমাৰ তেনকৈ গৈ আছে ঠিক আছে সো এতিয়া জাস্ট আমি এটোৱে ফাইন্ড আউট কৰিব লাগে এই এক্সপ্ৰেছনটোৰ ভ্যালু কিমান ওকে সো আমাৰ কিমান লৈকে যাব লাগিব 10 লৈকে হয় সো আমি এই এক্সপ্ৰেছনটো যেতিয়া আমি এটো পাতিম আমি কি পাইছিলো যে জাস্ট এক এককে কমি যায় সো 1/2 into 2/3 into 3/4 into 4/5 into 5/6 into 6/7 into 7/8 into 8/9
9 into 9/10 কাৰণ আমাৰ সো লাষ্টত 10 দিছে সো আমি 10 লৈকে যাম এটো 2 cancel এটো 3 cancel 4 cancel 5 cancel 6 cancel 7 cancel এটোৰ 8 cancel 9 cancel সো আমাৰ ওপৰত কিমান বাকি থাকিল 1 আৰু তলত কিমান থাকিল আমাৰ 10 সো অপশন নম্বৰ বি আমাৰ কি হৈ যাব কারেক্ট आंसर হৈ যাব সো আজিলৈ ইমান পাঁচটা কোৱেশ্চন আমি টোটাল ডিসকাস কৰিলো এনেদৰে আমি আৰু কোৱেশ্চন ডিসকাস কৰি দিম কেবে তোমালকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু বেল আইকনটো দবাই দিবা আৰু ভিডিওটো লাইক কৰি দিবা এন ধৰণৰ ভিডিও যাতে আৰু মই বনাই থাকো উৎসাহ পাই থাকো সো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিবা যাতে এন ধৰণৰ ভিডিও তোমালকে পাই থাকা আৰু বেলেগৰো যাতে উপকাৰ হয় ঠিক আছে ধন্যবাদ সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে